Hey guys, মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুনটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু এটো হৈছে মোৰ বেংককৰ লাষ্ট ভিডিঅ এয়া আমাৰ লাষ্ট ব্ৰেকফাষ্ট বেংককত আৰু আজি ব্ৰেকফাষ্টে মোৰ অলপমান ভাল লাগিছে বাকি কেদিনৰ ব্ৰেকফাষ্টতকৈ আজি পাস্তা দিছিলে যেটো বিৰাট টেস্টি আছে ইয়াতে ইন্ডিয়ান যেটো ব্ৰেকফাষ্ট হেটো অকনো টেস্টি নালাগে তো ইয়া ৰাজমা দিছিলে ইয়া পাস্তা দিছিলে পাস্তাটোত আমি অকনমান সস মিলাই পেলাই অলপমান টেস্টি স্পাইসি কৰি দিলো আমিতো হেবৰে ভাল পাও ন তো ইভানৰ কাৰণে দিলো ওয়াফল আৰু আজি মই মেখেলা চাদৰ পিনি ৰেডি হৈছো যাবলে হেকাৰে ভাবিলো ভিডিওটো কৰো মামা কি পিনছে আজি মেখেলা চাদৰ পিনি ওলাইছো মন্দিৰলৈ যাওঁ বুলি এটা কি হয় মন্দিৰ যদি যোৱা নহয় মানে আজিখন বুক কৰি থৈছিলে এখন হেৰি নহল বুকিংটো কেনসেল হৈ গৈছে এখন যদি নহয় আৰু কাপোৰ খলা ইয়াতে বুক দিব লাগিব কাৰণ দেহা মই নাই কিন্তু কাৰণ আমি বুকিং কৰি দিছিলো গোটে দিনটো কাৰণে ট্যাক্সি এখন কিন্তু এই মাত্ৰ টাইমলৈকে কেনসেল কৰি দিলে বুকিংটো এতিয়া কি হয় নাজানো ক'ত যাওঁ কি কৰো ফাইনালি এতিয়া উলালো মন্দিৰৰ কাৰণে আৰু আমাৰ ওচৰতে মন্দিৰ না অকমান দূৰ হয় আধা ঘণ্টা মান যাব লাগে তো আৰু ইয়াতে ইমান বেছি ট্ৰাফিক নহয় আমাৰ ইণ্ডিয়াৰ নিচিনা ইণ্ডিয়াতকে বেছি মানে অসমতকে বেছিহে দেখিছে ইমান ট্ৰাফিক নহয় তো সেইটো কাৰণে যদি আধা ঘণ্টা ৰাস্তা হয় তেনেহলে আপোনালোকে 40 মিনিটটো লাগিবই তো এতিয়া ফাৰ্ষ্টে যাম টেম্পললে তাৰ পিছতে তাৰ পৰা আমি যাম কেটামান মললে মানে মল এটালে যাম অকমান শপিং কৰিম তাৰপিছত কাৰণ আমাৰ ফ্লাইট আছে ৰাত্ৰি 10টা বাজত আছে আৰু বাকি এতিয়াটো ৰুমত যাই লাভ নাই এতিয়া কাৰণ আমাৰ চেক আউট হৈ গল হেকাৰণে আমি এতিয়া অলপমান ঘুৰি হে যাম আৰু এতিয়া মানে আমাৰ তাত বহুতখিনি টাইম আছে এতিয়া 12টা বাজিছে 12টা বজাত আমি চেক আউট কৰিলো কৰি পেলাই এতিয়া আমি 7টা বজাত আমি ইয়াৰ পৰা ওলাই দিম ন 7টাত নহয় 7টাত এয়াৰপৰ্ট গৈ পাব লাগিব ইন্টাৰনেটৰ টিকেট টাইম লাগে তো হেনেকে আৰু এতিয়া আজি এতিয়া অলপমান গৰম হয় ইয়াতে ৰাতি বহুত ঠাণ্ডা হয় কিন্তু নকৰিবা দেহা তাতে আহি গলো মন্দিৰটো এতিয়া কোনপিনে বা আছে সোমাই পেলাই এইটো সাইডে বুলি কৈছিলে আমি আহিছিলো হোৱাট ফো বুলি এটা টেম্পললে টেম্পলটো খুব ধুনিয়া হয় আপোনালোকে ডেফিনেটলি এটো ঘুৰিব পাৰিব আৰু এই জেগাটো খুব ধুনিয়া হয় কিন্তু আমি লাষ্ট ডে ৰাখিলো কাৰণে অলপমান দিগদাৰ হৈ গল বহুত ডাঙৰ হয় ঘুৰিবলে বহুত দিগদাৰ তো আমি একদম ওচৰতে যেটো আছিল টেম্পল হেটো ঘুৰিয়ে উলাই দিলো কাৰণ আমাৰ আৰু প্ৰগ্ৰাম আছিল যেহেতু লাষ্ট ডে আমাৰ বজাৰ কিছুমানো কৰিব লগা আছিল আৰু এপিনে মানে বহুত দূৰ খুজকাহিব লাগে বা আপোনালোকে বাস লবও পাৰে এটো কাৰণে পুৰা প্ৰপাৰ প্ল্যানিং লাগে যেটো আমাৰ খেলিমেলি হৈ গল আপোনালোকে মানে ফ্লোটিং মাৰ্কেট নগৈব হোৱাট ফ্লো বা গ্ৰ্যান্ড প্যালেস হেবোৰো ঘুৰিব পাৰিব আমি এটা গৈ আছো ইন্দিৰা স্কয়াৰ মাৰ্কেট আমি হিখনত যোৱা নাছিলো প্লাটিনাম মাৰ্কেটত গৈছিলো বা আইকন সিয়ামত গৈছিলো আইকন সিয়ামৰ ভিডিও মই আপোনালোকৰ লগত শেয়াৰ নকৰিলো কাৰণ হেনাখনো বহুত দেৰিকে পালোগে অলপমান প্ল্যানিং কৰি যাব লাগে বেংকক গলে আমাৰ অলপমান লাছৰ লগত খেলিমেলি হৈ গল তো এইখন যিখন ইন্দিৰা স্কয়াৰ মল হয় ইয়াতে আপোনালোকে ঘৰলে নিবলে খোৱা বস্তু হক এয়াৰ ট্ৰলি দেখিছে নহয় বহুত কেবি ট্ৰলি আছে ইয়াতে বহুত ৰিজনেবল প্ৰাইজত পায় আমি বেছি ঘুৰিব নোৱাৰিলো আমি একদম কম সময়ৰ ভিতৰতে চালো বেগছৰ যে ইমান কালেকচন আছে ন কোনপিনে চাও কোনপিনে নাচাও আৰু এই দেখিছেন ক্ৰক্স হক বেবি স্যান্ডেল হক বহুত কেবি আছে কিন্তু বহুত টাইম লাগিব পুৰা ভালকে ঘুৰিব বুলি ভাবিলে আমি একদম ওপৰে চালো এইখন আপোনালোকে কোপাৰ লিটল ইন্ডিয়া ইন্টাৰ স্কয়াৰ মাৰ্কত আৰু ইয়াৰ ওচৰতে আপোনালোকে হোটেল লব পাৰিব থাকিবলে বহুত সুবিধা হয় যদি আপোনালোকে ইয়াতে হোটেল লয় তেতিয়া আপোনালোকে ওচৰতে খানা পিনা সব ইন্ডিয়ান ৰেষ্টুৰেন্ট ইন্ডিয়ান হেৰি সব পাই যাব আৰু একদম প্ৰবলেম নহয় আমি যত লৈছিলো হেতু হৈছে সুকুম্ভিত 6 আৰু তাতকে মানে এই যেটো ইন্ডিয়া স্কয়াৰ মল হয় তাৰ ওচৰত ললে আমাৰ ইন্ডিয়ান সকলৰ কাৰণে সুবিধা হয় কাৰণ ইয়াতে বহুত ইন্ডিয়ান ৰেষ্টুৰেন্ট আছে আৰু তলতে গুটে ডাঙৰ মাৰ্কেট আছে তো এটো মই আপোনালোকৰ লগত শেয়াৰ কৰি দিছে নেবো সব ইন্ডিয়ান মাৰ্কেট আছে আৰু মানে ৰোড সাইড যিবোৰ ফুড আছে মানে ষ্ট্ৰীট ফুড হেবোৰ ইন্ডিয়ান ইমান টেস্টি হয় সিংৰাটো 30 ভাত কে লৈছিলে কি টেস্টি বুলিছো মানে বিৰাতে বেছি টেস্টি হয় লগতে বহুত কিবা কিবি অপচনো আছে ষ্ট্ৰীট ফুডত ইন্ডিয়ান ফুডৰ আৰু লগত ঘৰত নিব পৰা বস্তু মানে একন বেষ্ট প্লেস হয় যত আপোনালোকে থাকিব পাৰে ইন্ডিয়া স্কয়াৰ মল বুলি মাৰি লব আৰু ইয়াতে আহিছো যেতিয়া ম্যাঙ্গো স্টিকি ৰাইস নাখালে কেনেকে হ'ব হয়নে মই বাৰু ট্ৰাই কৰিছিলো দুবাৰ এবাৰ ইভানে বহুত ভাল পাইছিলে
অলপমান মিঠা মিঠা হয় যে সেইটো কাৰণে মই বোলো কিনি লওঁ তাক এইটো সময়ত এইটোকে খুৱাই দিওঁ সি বিৰাট ভাল পাইছে খাই মিঠা মিঠা এতিয়া এয়াৰপৰ্ট আহি আমাৰ টাইম হৈছে কিন্তু এতিয়া আৰু মানে আৰু 2 ঘণ্টামানৰ পিছত ফ্লাইট আহিছে কি দেখা কি এইটো নহয় এইটো নহয় অ নহয় 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 আৰে হা নিছে কিমান মানুহ হা কিমান মানুহ আছে ইয়াতে হা দেখা কি দেখা নো 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 ইভানে যে লোকৰ বেগবোৰ খুচৰি ইমান ভাল পায় এই ইমান ধুনীয়া বেগটোত এটা বেগ চাৰ্মবোৰ যে থাকে সেইবোৰ লগাই থোৱা আছিলে বাৰম্বাৰ এই ছোৱালীজনীৰ ওচৰত বেগটো ল'বলৈকে যায় আৰু ছোৱালীটোৱে ইমান ইণ্টাৰেষ্ট নিদিয়ে মানে তাই অকণমান হেৰি হয় তো সি বাৰম্বাৰ যায় মই বাৰম্বাৰ টানি টানি লৈ আনোগৈ চাব তাই এনেকৈ বহিয়ে আছে আৰু বাৰম্বাৰ তাক সেই বেগটো লাগে পোৱালিৰ লগত বহুত দিগদাৰ হয় গোটেই ট্ৰেভেলটো কৰোঁতে গম পাইছোঁ কিন্তু এনজয়ো বহুত কৰিলোঁ কষ্ট হ'ল নিশ্চয় কষ্ট হ'ল কিন্তু যিখিনি ভাল লগা সময় আছে সেইখিনি বেছি মোৰ মনত থাকিব লগা আহি পালোহি ঘৰ আৰু এতিয়া পুৰাপুৰি কাৰেক্ট 12টা বাজিছে আৰু 12টা বজাত আহি পালোহি ভাগৰ লাগি গ'ল মানে এতিয়া যি হ'লেও নিজৰ ঘৰ এটা ৰিলেক্স ফিল হৈ যায় আহি মানে শান্তি লৈছে বিছনাখনত আমাৰ নিজৰ বিছনাত শুম তো সেয়া আৰু এতিয়া কাপোৰ কানি সলাওঁগৈ আৰু তাৰপিছত শুই যাওঁ আৰু কাইলৈ ৰাতিপুৱাহে আৰামত বাকীবোৰ চাম ভিডিঅ' যে কৰিহে আনিছোঁ ভিডিঅ'বোৰ এডিটটোতো একো কৰাই নাই এতিয়াহে আৰু বহিলোঁ এডিট কৰিম কাইলৈৰ পৰা ৰিলছ হওক কিবা হওক তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ সোনকালে ঘূৰি আহিম কিন্তু আজিকালি বাই বাই থেংক ইউ ফৰ ৱাচিং